তো বন্ধুসকল আজি মই শিকাম আপোনালোকক কলাৰ কেনেকৈ কাটিং কৰে। তো এইটো মই পেষ্টিং লৈছোঁ, 1/2 মিটাৰ পেষ্টিং আনিছোঁ। তো 1/2 মিটাৰ গোটেই নালাগে, এইটো মই এইটো এনেকৈ জাপ কৰিলোঁ। এইটো জাপ কৰিলোঁ। তো এতিয়া মই জুখিম কলাৰ কিমান আছে। এইটো মোৰ কলাৰ আছে 14 ইঞ্চি। তো মই ইয়াৰে পৰা 14ৰ আধা হ'ল 7, তো এইটো 7 ইঞ্চি টিক মাৰ্ক কৰিলোঁ। এতিয়া স্কেলেদি এইটো মই চিধা মাৰ্জিন কৰিম। এইটো মই মাৰ্জিন কৰিলোঁ অকণমান, এইটো মাৰ্জিন কৰিলোঁ। তো তাৰপিছত এইটো যিটো স্কেলৰ শ্বেপ আছে সেইটো হিচাপত মই এইটো অকণমান শ্বেপ দিম, জাষ্ট এনেকৈ অলপমান শ্বেপ দিম। তাৰপিছত স্কেলটো এনেকৈ উল্টাই দিম। উল্টাই এই মাৰ্জিনৰ পৰা ইভাগে এই চাইড যিটো এই চাইডটো মই মাৰ্জিন কৰিম। এইটো মাৰ্জিন কৰিম। এতিয়া এই স্কেলৰ হিচাপত মই এনেকৈ বহাই এইটো আকৌ এটা মাৰ্জিন কৰিম এই চাইডেদি, এইটো মাৰ্জিন কৰিম। তাৰপিছত ইয়াৰে পৰা এইটো মই একচুৱেলি জুখি দেখাব লাগিছিল, মই জোখা নাই, এতিয়া জুখি দেখাই দিওঁ। এইটো লৈছোঁ, এইটো 2 ইঞ্চি ল'ম আৰু এই চাইডটো 3 ইঞ্চি ল'ম। 3 ইঞ্চি এইটো মই পূৰা এনেকৈ মাৰ্জিন কৰিম। তো চালে 3 ইঞ্চি লৈছোঁ আৰু এই পচনটো মই 1 ইঞ্চি বা 1.5 ইঞ্চি ল'ম। 1.5 ইঞ্চি ল'লে ভাল হ'ব। তো মই এইটো মোৰ 1.5 ইঞ্চি আছে। এই যিটো কোণা, এই কোণাৰ পৰা ইয়ালৈকে মই এইটো ল'ম। এই মাৰ্জিনৰ পৰা এইভাগে মই 1/2 ইঞ্চি বঢ়াই এটা মাৰ্জিন দিম, 1/2 ইঞ্চি বঢ়াই মাৰ্জিন দিম। আৰু তাৰপিছত এইটো বৰাবৰ নমাই দিম। নমাই দি এই কোণা আৰু এই কোণা মই মাৰ্জিন কৰিম। তো দেখা পালে কেনেকৈ কলাৰ মাৰ্জিন কৰিলোঁ আৰু কেনেকৈ কৰিলোঁ। এতিয়া মই এইটো কাটিম। তো আপোনালোকে বহুত ধ্যান দি পেলাই চাব। প্ৰথমতেতো মই এইটো লাইন কাটিম, অলপ এনেকৈ টেৰাকৈ কাটিব, চিধাকৈ নহয়। তো এইটো মই পূৰাপূৰি এনেকৈ কাটি ওলাই দিলোঁ। তাৰপিছত এই লাইনটো মই কাটি ওলাই দিম। এতিয়া এনেকৈ অলপ বেগাকৈ এইটো কাটি দিম। তো এইটো হ'ল আমাৰ কলাৰ। অকণমান এনেকৈ চাটি পেলাই ধুনীয়া কৰি দিম। এনেকৈ পেঞ্চিলেদি এনেকৈ সমান কৰি ল'ব, তেতিয়া কিমানখিনি কাটিব লাগে সেইটো গম পাব। তো এইটো চালে পেঞ্চিলৰ দাগটো বহি গৈছে। এতিয়া মই এই চাইডৰ পৰা সমান কৰি এইখিনি কাটি দিম। এইটো কাটি দিলোঁ। এতিয়া এইটো হ'ল আমাৰ কলাৰৰ মিডিল পইণ্ট। এইটো মিডিল পইণ্ট। তাৰপিছত ছেকেণ্ড আহিব এইটো আমি এই চাইডৰ পৰা এনেকৈ 1 ইঞ্চিকৈ 1.5 ইঞ্চিকৈ বৰাবৰ এইটো এই কৰি ল'ম, এনেকৈ কাটিব।
দিলোঁ আৰু যেটো দেখা পাইছে এইটো মই মাৰ্জিন দিছোঁ যেটো এনেকৈ এই চাইডৰ পৰা অলপমান ৰাউণ্ড কৰি এনেকৈ কাটি লৈ যায়। তাৰপৰা যেটো যে মই কৈছিলোঁ 1 ইঞ্চি মই ওপৰত যেটো দেখাইছিলোঁ এই মাৰ্জিনৰ পৰা এই কোণালৈকে যেটো মই মাৰ্জিন দেখাইছিলোঁ তো ইয়াৰ পৰা এই মাৰ্জিনটোৰ পৰা এই মাৰ্জিনটো হ'ল সেইটোৱে মাৰ্জিন এতিয়া মই এই মাৰ্জিনটোলৈকে কাটি দিম এনেকৈ কাটিলোঁ। তো ইয়াৰে মই মিডিল পইণ্টটো কৰি দিওঁ এতিয়া চাওক তো এইটো হ'ল আমাৰ কলাৰ। তো নিশ্চয় বুজি পালে এতিয়া কলাৰ কেনেকৈ কাটে আশা কৰোঁ চাই ভাল পাব। এইভাবে নিগনিয়া টাইম আছে নিগনিয়া
নহয় ফুটি দিব দিছে স্কচ গছ তো এতিয়া এইটো আকৌ এনেকৈ এটা কাষেদি চিলাই মাৰি দিম সৰুকৈ। এক ফিট আঁতৰত চিলাইটো মাৰিব লাগিব। এইটো কলাৰ বনাম মই, তো পূৰা মন্দিৰ চাব। চাদৰ মেইন হ'ল কলাৰটোৱে। তো এই কাপোৰখিনি অলপ অলপ মই ছাটি দিম, কাৰণ এইটো অলপমান লাগিব চিলাই কৰাতে। এইটো হৈ গ'ল। এইটো মাজৰ যিটো মিডিল পইণ্ট সেইটো মোৰ টিক মাৰ্ক কৰা আছে, এইখিনিতে আকৌ মই মাৰ্জিন কৰি দিওঁ। আৰু এতিয়া আহিব এইটো ফাৰ্ষ্টত এনেকৈ তলত ল'ব, যিটো বক্ৰমটো ওপৰৰ পিনে থাকিব তাতে। তেতিয়া মই এই বক্ৰমৰ কাষেদি একদম কাষেদি এতিয়া কাষেদি মই কৰিম। তো চাই লওক কেনেকৈ চাব ভালকৈ। ইয়াত অকণমান আপ এণ্ড ডাউন দি দিব, আৰু এই কোণাটোত মই ৰখাই দিম। এই কোণাত মই কি দিম, সূতা অকণমান সোমাই দিম। তো তাৰ কাৰণে মই সূতা অকণমান ল'ব লাগিব। তো এইটো সূতা ল'লোঁ। এই সূতাটো মই এই দুটা কাপোৰৰ মাজেদি এনেকৈ ল'ম। তো চাইছে মই কেনেকৈ আনিছোঁ। এইটো মাজেদি আনি এইটো অলপমান দাঙি দি এনেকৈ কৰি দিম। তাৰপিছত আকৌ চিলাই মাৰিম। চিলাই এই সূতাটো যিটো, এই সূতাটো আকৌ মই এনেকৈ ঘূৰাই আনিম, ঘূৰাই আনি এনেকৈ দিম। তো চেম আকৌ মই তাৰ পৰা সূতা অকণমান কাটি এইটো চাব। এইটো মই কেনেকৈ কাপোৰৰ মাজেদি সোমাই দিছোঁ। এইটো ঠিক এনেকৈ একদম বেজীটো এনেকৈ নমাই ৰাখিব। নমাই ৰাখি যেতিয়ালৈকে বেজীত টান নাখায় কাপোৰটো এনেকৈ দিব। তাৰপিছত এটা চিলাই উঠাব, এটা ঘৰ উঠাই আকৌ কাপোৰটো এনেকৈ সূতাটো এনেকৈ ওলাই আনিব। ওলাই আনি অলপমান পকাই দিব যাতে ওলাই নাযায়। ছেকেণ্ড আকৌ মই ইয়াৰে ভিতৰত সোমাই দিম। ইয়াৰে ভিতৰত সোমাই দি আকৌ এইখিনি চিলাই কমপ্লিট কৰিম। তো এইখিনি চিলাই কমপ্লিট কৰিলোঁ। এতিয়া এইবিলাক কাটি দিওঁ কাষেদি। এইবোৰ অকণমান কাটি দিব যাতে চিলাই কাটা নাযায়। তো তাৰপিছত এইটো এনেকৈ উল্টাই দিম। তো এইটো যে মই সূতাটো সোমাই দিছিলোঁ, এইটো কিহৰ কাৰণে সোমাইছিলোঁ মই এতিয়া আপোনালোকে বুজাব। এইটো যেনেকুৱা মই আঙুলি দি হেঁচি দিয়াতে কোণাটো টোটেলি উঠা নাই। তো মই এইটো কি কৰিম, এই সূতাটো টানি কোণাটো মই ধুনীয়াকৈ উঠাই দিম। তো চালে কেনেকৈ উঠিছে। তো দুটা ছাইডত মই সোমাই দিছোঁ, সেইটো চাওক। তো সেইটো কাৰণে কি হয়, এই সূতাটো কলাৰ বনাওঁতে এইখিনি সূতা লাগে। তো আকৌ মই এইটো এনেকৈ এটা ওপৰেদি 1 ফিট আঁতৰত চিলাই মাৰিম।
এতিয়া এইটো যেটো কাপোৰ আছে বা পেস্টিং যিখিনি লগাই আছে এইখিনি লগাই মই কাপোৰখিনি ছাটি দিম। সূতাবিলাক এতিয়া মোৰ প্ৰয়োজন নাই, এইখিনি ওলাই পেলাই দিম, টানি দিলে ওলাই যাব। তো এইটো ওলাই গ'ল। এতিয়া মই এইটোৰ মিডিল পইণ্টটো ওলাই লওঁ। তো এনেকৈ মিডিল পইণ্টটো ওলাব। চালে এতিয়া আকৌ এই পাৰ্টটো আৰু এই পাৰ্টটো, এইটো যেটো এক্সট্ৰা কাপোৰ আছে এইটো ইয়াৰে লগত হ'ব। তো এইটোতো মই বনালোঁ, এইটো হৈ গ'ল। এতিয়া মই কি কৰিম, এই কাপোৰটোৰ যেটো এইটো ৰাউণ্ড শ্বেপ আছে, চাইছে এইটো পূৰা ৰাউণ্ড শ্বেপ আছে আৰু এই পাৰ্টটোৰো ৰাউণ্ড শ্বেপ আছে। তো এইটো এনেকৈ আহিব, এনেকৈতো জইন হ'ব, তাৰপিছত ছেম এইটোৰ নিচিনাই হ'ব, কিন্তু তিনিওটা কাপোৰ লগ লাগি পেলাই কলাৰ হ'ব। তো তাৰ কাৰণে মই এইটোৰ পাৰ্টৰ মাজৰ পইণ্টটো ওলাব লাগিব, টিক মাৰ্ক কৰিব লাগিব। টিক মাৰ্ক কৰিলোঁ। ফাৰ্ষ্ট এই ছিংগুল কাপোৰটো দিব, তাৰপিছত এইটো দিব, যেটো মিডিল পইণ্ট আছে এইটো একদম বৰাবৰ ৰাখিব। এইটো চাব উল্টা চিধা আছে, এইটো চাইডত মোৰ পেষ্টিং লগা নাই, যেটো মই এক্সট্ৰা কাপোৰ লগালোঁ এই চাইডটো হ'ল সেইটো কাপোৰ আৰু এই চাইডটো হ'ল পেষ্টিং লগা। তো এইটো চাব এই পেষ্টিং লগা চাইডটো ওপৰত ৰাখিব আৰু এই পাৰ্টটোৰ যেটো পেষ্টিং লগোৱা চাইড এই চাইডটো তলত ৰাখিব আৰু এই বগা চাইডটো ওপৰত ৰাখিব। তো এইটো তিনিটাই মই মিডিল পইণ্ট সমান কৰিলোঁ। এতিয়া মই এইটো মেচিনত দিম। তো এইটো মই দিলোঁ। এতিয়া মই এই বগাখিনিৰ কাষেদি এনেকৈ চিলাই মাৰি অলপমান লাহে লাহে চিলাই মাৰিম যাতে বেকা নহয়। তো এইটো চাইড চিলালোঁ। এতিয়া কাপোৰটো উল্টাই এই মাজৰ পৰা আকৌ ইভাগে চিলাই আনিম। অলপমান আঁতৰৰ পৰাই ল'ব, তেতিয়া চিলাইটো হ'ব, নহ'লে কি হ'ব ইয়াৰ পৰাই ল'লে চিলাইটো ফিনিচিঙত নাহিব। তো এইটো হৈ গ'ল। এতিয়া এই পাৰ্টটো এনেকৈ চিধা কৰি দিম। এইটো এনেকৈ দিম। তো এইটো কলাৰ হৈ গ'ল। চালে কেনেকৈ কলাৰ বনালোঁ। এতিয়া মই এইটো যেটো চাৰ্ট আছে সেইটো ৰেডি কৰি পেলাই মই লাষ্টত কলাৰটো লগাই দিম। লাষ্টত মানে কি শ্বল্ডাৰ বা এই জইন কৰি পেলাই মই কলাৰটো লগাই দিম। এতিয়া এইবোৰ অলপ সমান কৰি দিওঁ। লাহে লাহে অলপমান তো এতিয়া হ'ল। এতিয়া এইটো যেটো পেষ্টিং লগাই মই এইটো এনেকৈ সমান কৰিম। এইটো টিক মাৰ্ক কৰিলোঁ। তাৰপিছত এইটো সমান কৰি পেলাই এই চাইডটো মই যেটো এইটো চাওক এইটো ফল্ড কৰি দিছোঁ। ইয়ালৈকে মোৰ এইটো কি আছে মানে পেষ্টিং, সেই পেষ্টিং থকাৰ লগে মই এইটো টিক মাৰ্ক কৰিলোঁ। তাৰপিছত এই দুটা টিক মাৰ্ক মই একে সমান কৰিম, মিলাই ল'ম। এইটো মিলাই লৈ এইটো হ'ল
মোৰ মাজৰ ভাগ অংশটো তো এইটো মই টিক মাৰ্ক কৰি দিম তো তিনিটা টিক মাৰ্ক হৈ গ'ল কলাৰো আমাৰ এতিয়া ৰেডি হৈ গ'ল কলাৰ এতিয়া আমি ফিটিং কৰিম অলপ পিছত Subscribe to my channel and also press this bell icon.